ওদালগুৰিৰ ২ নং আমজুলিত সদৌ চাওতাল ছাত্ৰ সন্থা আমজুলি আঞ্চলিক সমিতিৰ দুগত চতুৰ্থতম বাৰ্ষিক অধিৱেশনখনি 16 আৰু 17 মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা 16 মাৰ্চ তাৰিখে ৰাতিপুৱা 8 বজাত প্ৰতিনিধি পঞ্জীয়ন দ্বাৰ আৰম্ভ হোৱা অনুষ্ঠানটি প্ৰতিনিধি সম্ভাষণ, মাঝি থানাত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সমাজ ব্যৱস্থাৰ সম্পৰ্কে আলোচনা চক্ৰ, প্ৰতিনিধি সভাৰে অন্ত পৰাৰ পিছত 17 মাৰ্চ তথা দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা, নতুন শিক্ষানীতিৰ সম্পৰ্কে আলোচনাৰ অন্তত দিনৰ 1 বজাত মুকলি সভা আৰম্ভ হয়। মুকলি সভাত সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰম, কেন্দ্ৰীয় সম্পাদক ৰিমান চৰেন, কেন্দ্ৰীয় সহ সম্পাদক সুনীৰাম হেমব্ৰম, কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক লক্ষীৰাম চৰেন লগতে বিটিআৰ পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচিৰ পৰিষদৰ প্ৰাক্তন সদস্য ৰিপেন দৈমাৰী, সদৌ চাওতাল ছাত্ৰ সন্থাৰ জিলা সমিতি আৰু আমজুলি আঞ্চলিক সমিতি, বহু বিষয়ববীয়া আৰু অঞ্চল বহু হেজাৰ সংখ্যক ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। হয়, প্ৰথমে মই সাংবাদিক বন্ধুসকলক চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইখিনি সময়ত মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰি ক'ব খুজিছোঁ যে চাওতাল ছাত্ৰ সন্থাৰ অধীনত আমি গোটেই অসমজুৰি চাওতাল ছাত্ৰ সন্থাৰ সংগঠন, জিলা পৰ্যায়ৰ সংগঠনবিলাক আছে আৰু ইয়াতেও ওদালগুৰি জিলাতো চাওতাল ছাত্ৰ সন্থাৰ আমজুলি আঞ্চলিক নামৰ এটা আঞ্চলিক আছে আৰু এই আঞ্চলিক আজি 4টা বছৰ ধৰি তেখেতসকলে বাৰ্ষিক অধিৱেশন পাতি আহিছে আৰু তাৰ লগত সংগতি ৰাখি আজিও চাওতাল ছাত্ৰ সন্থা আমজুলিক আঞ্চলিক সমিতিও চতুৰ্থ অধিৱেশন ইয়াত আয়োজন কৰিছে আৰু চতুৰ্থ অধিৱেশনত মোক মুখ্য অতিথি হিচাপে পাই ইয়াৰ যিখিনি জনসাধাৰণ, এই জনসাধাৰণখিনিয়ে খুব আনন্দ প্ৰকাশ কৰিছে। ইয়াৰ লগতে সংগতি ৰাখি ক'ব বিচাৰিম যে এই চাওতাল ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা চৰকাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আলোচনা কৰি আহিছে আৰু সেই অনুপাতে আজি এইটো এৰিয়াত, বিশেষকৈ আমজুলি এৰিয়াত চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু চাওতাল ছাত্ৰ সন্থাই চৰকাৰক হেঁচা দিয়াৰ ফলত ইয়াত ৰাস্তা ঘাটেই হওক, খোৱা পানীৰ ব্যৱস্থাই হওক আৰু ইয়াতে বনৰীয়া জীৱ জন্তুৰ যিখিনি উপদ্ৰৱ আৰু সেইখিনি উপদ্ৰৱখিনি আজি কণ্ট্ৰল কৰাৰ কাৰণে চৰকাৰে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। আমি বিচাৰিম অনাগত দিনতো ইয়াত যিটো চৰকাৰ ইয়াতে এতিয়া চৰকাৰ সাম্ৰাজ্য চলাই আছে, সেই চৰকাৰখনে অনাগত দিনত চাওতাল ছাত্ৰ সন্থাৰ লগত সংগতি ৰাখে যাতে আমি চাওতাল জনগোষ্ঠী আন্দোলনৰ পথ মুকলি কৰিব নোৱাৰোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি মই ক'ব খুজিছোঁ যে চাওতাল এৰিয়াবিলাক বিশেষকৈ অকল আমজুলিয়ে নহয়, অসমৰ বিভিন্ন এৰিয়াবিলাক চাওতাল অধ্যুষিত অঞ্চলবিলাক আজিৰ তাৰিখতো বহুত পিছ পৰি আছে। পিছ পৰি থকা অঞ্চলবিলাক চৰকাৰে চাওতাল জনগোষ্ঠীৰ দল, চাওতাল জনগোষ্ঠীৰ মুৰব্বীসকলক আলোচনা কৰক আৰু চাওতালবিলাক সমস্যাবিলাক সমাধান কৰক। তাৰ লগতে সংগতি ৰাখি এটা কথা ক'ব বিচাৰিম, অকল যে আমাৰ এৰিয়াখিনি, আমাৰ অঞ্চলখিনি ডেভেলপ কৰিব লাগে সেইটো কথা নহয়। চাওতালসকলৰ চাওক যিখিনি গণতান্ত্ৰিক বা যিখিনি সাংবিধানিক অধিকাৰ আছে, এই সাংবিধানিক অধিকাৰখিনিও অতি সোনকালে চৰকাৰে, এই বিজেপি চৰকাৰ আমি আৰম্ভণিৰ পৰাই আমাক কথা দি আহিছে যে বিজেপি চৰকাৰে চাওতালসকলৰ যিখিনি সমস্যা আছে, যিখিনি সাংবিধানিক অধিকাৰ আছে, এই সাংবিধানিক অধিকাৰখিনি সন্নিৱিষ্ট কৰিবৰ কাৰণে বা দিয়াবৰ কাৰণে প্ৰচেষ্টা তেখেতসকলে আৰম্ভ কৰিছে। কিন্তু আজিৰ তাৰিখলৈকে আজি বিজেপি চৰকাৰ দুটা দশক ধৰি আজি এটা দশক ধৰি পাৰ হ'ব ধৰিছে, তথাপি বিজেপি চৰকাৰ চান্তালসকলৰ মানে সম্পূৰ্ণভাৱে চান্তালসকলৰ লগত আজি পৰিপাটিকৈ তেখেতে আলোচনাৰ পথত আগবাঢ়ি অহা নাই। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আশা কৰিম অনাগত দিনত যিখিনি কাম কাজ হৈছে সেইখিনি কাম কাজক লৈ ফালে চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ আৰু চৰকাৰ একত্ৰিত ত্ৰিপাক্ষিকভাৱে আলোচনা কৰি এটা সমস্যা সমাধান কৰিবলৈ প্ৰচেষ্টা চলাব। তাৰ লগতে আপোনালোকে জানে যে ওদালগুৰিত সমগ্ৰ চাওতাল জনগোষ্ঠী, চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল জনগোষ্ঠী দল সংগঠন ওদালগুৰি অঞ্চলৰ যিখিনি অন্যান্য জনগোষ্ঠী আছে আৰু সংগঠন আছে, প্ৰত্যেকবিলাকে লৈ পেলাই চাওতাল জনগোষ্ঠীৰ যি কামৰূপ দিছম মহোৎসৱ, এই কামৰূপ দিছম মহোৎসৱ মাৰ্চ মাহৰ 25, 26 আৰু 27 তাৰিখে জংগলপুৰী গাঁও নামৰ এটা ভিতৰুৱা অঞ্চলত আমি উদযাপন কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ উদ্দেশ্য হৈছে যে বহুদিন ধৰি আমি বিভিন্ন গোষ্ঠীগত সংঘৰ্ষত আমি দিন বিয়াব লগা হ'ল। বহুত মানুহ ইয়াত অন্য জনগোষ্ঠীৰ প্ৰতি এটা বিদ্ৰোহী মন গঢ়ি উঠিছিল। আজি নতুন চৰকাৰ অহাৰ পিছতো আজিৰ গভীৰলৈকে এই শান্তি প্ৰতিষ্ঠানৰ প্ৰক্ৰিয়াখিনি
মানে তলৰ পৰ্যায়ৰ মানুহলৈকে চৰকাৰে এই মেছেজটো পঠিয়াব পৰা নাই। গতিকে আমি ভাবিছোঁ এই কামৰূপ বিশ্ব মহোৎসৱৰ যোগেদি সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি, কলা কৃষ্টি আৰু ভাতৃত্বৰ বোধ বজাই ৰাখিবৰ কাৰণে আৰু অটুট ৰাখিবৰ কাৰণে আমি কামৰূপ বিশ্ব মহোৎসৱ আমি আয়োজন কৰিছোঁ। আৰু এই কামৰূপ বিশ্ব মহোৎসৱত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীক মই চাওতাল ছাত্ৰ সন্থাৰ সভাপতিসকলৰ পৰা ইয়াত উপস্থিত থাকিবৰ কাৰণে আৰু বিশেষকৈ আমাৰ এই চাওতাল জাতীয় বিভিন্ন অনুষ্ঠান, বিভিন্ন উৎসৱসমূহৰ নাচ গান বাজনা এইবিলাক উপভোগ কৰিবৰ কাৰণে সমগ্ৰ জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ। আজি সদৌ চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ অন্তৰ্গত আমজলি আঞ্চলিকত ৪ৰ্থ বাৰ্ষিক অধিৱেশন সদৌ চাওতাল ছাত্ৰ সন্থা অনুষ্ঠিত কৰিছে। আৰু এই ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ যোগেদি সদৌ চাওতাল ছাত্ৰ সন্থাই এই ভূটান সীমান্ত অঞ্চলত আহি আমি বাৰ্ষিক অধিৱেশন পাতিছোঁ। সদৌ চাওতাল ছাত্ৰ সন্থাই এইটো উপস্থাপন কৰিব বিচাৰিছে যে চাওতাল সমাজৰ কাৰণে, চাওতাল জনগোষ্ঠীৰ কাৰণে এই জনগোষ্ঠী শোষিত নিৰ্যাতিত হৈছে আৰু এই শোষিত নিৰ্যাতিত হোৱা প্ৰত্যেকটো সাংবিধানিক অধিকাৰেই নহওক কিয়, ই চৰকাৰৰ যোজনাই নহওক কিয়, সেই প্ৰতি সজাগ আৰু সচেতন কৰাৰ প্ৰচেষ্টাত সদৌ চাওতাল ছাত্ৰ সন্থাই এই ভিতৰুৱা অঞ্চলত আমি এই বাৰ্ষিক অধিৱেশন আয়োজন কৰিছোঁ। আৰু এই বাৰ্ষিক অধিৱেশনৰ যোগেদি আমি এই চাওতাল সমাজৰ যি আই মাতৃসকল, চাওতাল সমাজৰ যি উঠি অহা নৱপ্ৰজন্ম আৰু কণ কণ শিশুসকলক আমি সজাগ কৰিব বিচাৰিছোঁ যে সমাজ এখন সাংবিধানিক অধিকাৰৰ সংগ্ৰাম চলি থাকিব। তাৰ লগে লগেই এই সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আই মাতৃসকলৰ সমাজ ব্যৱস্থা দায়িত্ব গ্ৰহণ কৰা ব্যক্তিসকলৰ আৰু জাতীয় সংগঠনৰ গুৰুত্ব যে অধিক, সেই কথা আমি উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু চাওতাল সমাজত বৰ্তমান আমি সকলোৱে জানো যে বিগত দিনত ডাইনী হত্যাৰ নিচিনা, শিশু শ্ৰমিকৰ নিচিনা, বাল্য বিবাহৰ নিচিনা এক সংস্কৃতি গঢ় লৈ উঠিছিলে। এই চাওতাল ছাত্ৰ সন্থাৰ সজাগতা সচেতনতা প্ৰচাৰ কৰাৰ লগে লগেই চাওতাল সমাজত লাহে লাহেকৈ বিলুপ্তিৰ পথত আহিছে। আৰু বিলুপ্তি হোৱাৰ পিছত চাওতাল সমাজখনে অনাগত দিনত অন্যান্য জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰাখি, অন্যান্য জনগোষ্ঠীৰ লগত ফেৰ মৰাকৈ এই সমাজখনক গঢ়ি তুলিব লাগিব। তাৰ প্ৰতি লক্ষ্য ৰাখি আমজলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চাওতাল সমাজৰ বৌদ্ধিক মহলৰ উদ্যোগত আজি সদৌ চাওতাল ছাত্ৰ সন্থাই বাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। নিৰ্বাচনৰ কুচকাচ আৰম্ভ হৈছে ইতিমধ্যে ইয়াৰ বিষয়ে কি? আজি সদৌ চাওতাল ছাত্ৰ সন্থা এক অৰাজনৈতিক সংগঠন আৰু যদিও চাওতাল ছাত্ৰ সন্থাৰ যিখিনি দাবী মূলতে জনজাতিকৰণৰ বিষয় নহওক কিয়, ভূমিৰ পট্টাৰ বিষয় নহওক কিয়, চাওতালী ভাষা যি শিক্ষাৰ দিশত আগবাঢ়িবৰ কাৰণে এক মাধ্যমৰ প্ৰয়োজন তাৰ বিষয় নহওক কিয়, সমগ্ৰ বিষয়ে এক ৰাজনৈতিক বিষয়। আৰু সদৌ চাওতাল ছাত্ৰ সন্থাই ৰাজনৈতিক বিষয়ত সদৌ চাওতাল ছাত্ৰ সন্থাই সদায় সচেতনতা আৰু সজাগতা লৈ আহিছে। আৰু আমি চাওতাল ছাত্ৰ সন্থাই সংবিধানৰ ওপৰত নিৰ্ভৰ কৰি, সংবিধানৰ ওপৰত আস্থা ৰাখি চাওতাল ছাত্ৰ সন্থাই নিজৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনিৰ সংগ্ৰাম কৰি আহিছোঁ। আৰু অনাগত দিনত যিহেতু এই সমগ্ৰ বিষয়বস্তুবোৰ এক ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সম্পৰ্ক বিষয়, আৰু বিগত বছৰত সদৌ চাওতাল ছাত্ৰ সন্থাই ৰাইজৰ মাজত এক সচেতনতা আৰু সজাগতা লৈ আহিছিলে ৰাজনীতিৰ ক্ষেত্ৰত। অনাগত দিনত নিশ্চয়কৈ কেন্দ্ৰীয় সমিতিৰ এক কাৰ্যনিৰ্বাহক সভা হ'ব আৰু কাৰ্যনিৰ্বাহক সভাত অনাগত দিনত কি ধৰণৰ ৰাজনীতিকৰ লগত সম্পৰ্ক ৰাখি নিজৰ কাম কাজ চলাব নে নাই সেই বিষয়ে নিশ্চয়কৈ ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিব।